নমস্কাৰ। দক্ষিণ কামৰূপৰ সোণতলীৰ বিলৰজানত বিধ্বংসী অগ্নিকাণ্ড সংঘটিত হয়। বিলৰজানৰ নিবাসী ইয়াছিন আলীৰ ঘৰত সংঘটিত হোৱা অগ্নিকাণ্ডত 2 লক্ষাধিক টকাৰ সা সম্পত্তি বিনষ্ট হয়। পৰিয়ালৰ লোকৰ লগতে স্থানীয় ৰাইজৰ তৎপৰতাত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় যদিও জুইত ঘৰখন সম্পূৰ্ণৰূপে ভস্মীভূত হয়। দক্ষিণ কামৰূপৰ সোণতলীৰ বিলৰজানত বিধ্বংসী অগ্নিকাণ্ড সংঘটিত হয়। বিলৰজানৰ নিবাসী ইয়াছিন আলীৰ ঘৰত সংঘটিত হোৱা অগ্নিকাণ্ডত 2 লক্ষাধিক টকাৰ সা সম্পত্তি বিনষ্ট হয় বুলি জানিব পৰা গৈছে। পৰিয়ালৰ লোকৰ লগতে স্থানীয় ৰাইজৰ তৎপৰতাত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় যদিও এই অগ্নিকাণ্ডত বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত হয়। বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলত হোৱা অগ্নিকাণ্ডত পৰিয়ালটোৰ এটা টিনপাতৰ ঘৰ, ধান চাউলৰ ভঁৰাল, চকী টেবুলৰ লগতে প্ৰায় 2 লক্ষাধিক টকাৰ সম্পত্তি আৰু মূল্যৱান নথিপত্ৰ জুইত জাহ যায়। লাইনৰ পৰা হৈছে ক্ষতি মানে পেন কাৰ্ড, আই কাৰ্ড আৰু একাউণ্ট চেকাউণ্ট আছে, কাগজ পাতি যিমাখা আছে আৰু চবকেইটাই গেছে। জন্ম চাৰ্টিফিকেট, NRCৰ কাগজ পাতি আছে আৰু ঘৰত আৰু যি আছিল ঘৰত আপোনাৰ খাট পালংবিলাক, লেপটপ বিলাক ঘৰত একো নাই আৰু। কিমান টকাৰ অনুমান হয় যে নষ্ট হৈছে? অনুমান আৰু 1-2 লাখ টকা মান হ'ব। লাইনৰ পৰা হৈছে। কি ক্ষতি সাধন হৈছে? ক্ষতি মানে পেন কাৰ্ড, আই কাৰ্ড আৰু